অনাকাংক্ষিত এটা অত্যন্ত দুৰ্ভাগ্যজনক এটা লজ্জাজনক ঘটনা আজি যোৰহাট নগৰত দিন দুপৰতে সংঘটিত হ'ল। গোলাঘাটৰ তিনিজন যুৱক মৃদুস্মন্ত বৰুৱা, অনিমেষ ভূঞা আৰু আন এজন যুৱক মৃদুস্মন্ত বৰুৱা আৰু অনিমেষ ভূঞা ছাত্ৰ সন্থাৰ কৰ্মী আছিল। মৃদুস্মন্ত বৰুৱা প্ৰতিনিধি টাইমৰ বৰ্তমান সাংবাদিক, অনিমেষ ভূঞা ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক। তেওঁলোকে যোৰহাটলৈ কিবা বিশেষ কামত তেওঁলোকৰ ব্যক্তিগত কামত আহিছিলে। একে সময়তে আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ আজি প্ৰতিবাদী কাৰ্যসূচী চলি আছিলে, জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী চলি আছিলে। কিছু সময় মানে প্ৰতিবাদী কাৰ্যসূচী শেষ হোৱাৰ কিছু সময় আগে আগে মোক মৃদুস্মন্ত বৰুৱাই ফোন কৰে যে আমাক এটা সৰু ঘটনাক কেন্দ্ৰ কৰি আমাক কিছুমান পাব্লিকে আমাক মাৰপিট কৰিছে, অকণমান সহায় কৰক। মই লগালগ কোনখিনিত বুলি সুধিলোঁ, তেওঁ ক'লে যে নিৰ্মল চাৰিআলি পাৰ হৈ সেইখিনিতে। ৩-৪ মিনিটৰ পিছতে আমাৰ ল'ৰাক তাত গৈ পেলাই উপস্থিত হ'ল। আমি পুলিচকো লগালগ অৱগত কৰিলোঁ যে এনেকুৱা এটা সাংঘাতিক ধৰণৰ ঘটনা ঘটিছে। ইয়াৰ পিছত 3জন ল'ৰাকে প্ৰহাৰ কৰিলে এটা এক্সিডেণ্টৰ ঘটনাক। এক্সিডেণ্টটো মৃদুস্মন্ত বৰুৱাকে ধৰি যি 3জন ল'ৰা আছিলে তেওঁলোকে এক্সিডেণ্টটো নাই হোৱা বুলি কৈছিলে। আচলতে এজন নিজে সৰি পৰা মানুহক তেওঁলোকে তুলিহে দিছিলে, কিন্তু ভুলবশতঃ তেওঁলোকক এক্সিডেণ্ট কৰা বুলি ভাবি তেওঁলোকক নভবা নিচিন্তাকৈ সংস্কৃতিবান এখন সম্ভ্ৰান্ত জেগাৰ নাক কাণ শেষ কৰি মাৰপিট কৰিলে। মাৰপিট কৰাৰ পাছত অতি দুৰ্ভাগ্যজনকভাৱে ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক অনিমেষ ভূঞা অকাল মৃত্যুক আঁকোৱালি ল'বলগীয়া হয়। যোৰহাট মেডিকেল কলেজত শেষ নিশ্বাস ত্যাগ কৰে। এই সমগ্ৰ ঘটনাটো আচলতে আমি ক'বলৈ লাজ পাইছোঁ। আমি একবিংশ শতিকাৰ তৃতীয় দশকত য'ত আমি ফিতাহী মাৰি ফুৰোঁ যে সাংস্কৃতিক ৰাজধানী যোৰহাট, সম্ভ্ৰান্ত মানুহৰ ঠাই যোৰহাট, সেই যোৰহাটত আজি ইমানটা বৰ্বৰ আক্ৰমণৰ, এচাম পশুৰ এনেকুৱা ইমানটা বৰ্বৰ আক্ৰমণৰ বলি হৈ এজন সম্ভাৱনাপূৰ্ণ যুৱক, এজন ছাত্ৰ নেতা অকালতে হেৰাই যাবলগীয়া হ'ল। এই ঘটনাটোৰ লগত যোন জড়িত আছে কোনো কাৰণতে ক্ষমা কৰিব নোৱাৰি। ইতিমধ্যে আমি